মৰিগাঁও জিলাৰ লাহৰীঘাটৰ ভোৰাগাঁৱত অসম সন্মিলিত মহাসংঘৰ ১৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন। ভোৰাগাঁৱৰ নাথগাঁও মহিলা সমিতিৰ খেলপথাৰত ৰজা জোঙাল বলহু সোঁৱৰণী মঞ্চত বুধবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা অসমৰ জাতিসংঘ অসম সন্মিলিত মহাসংঘৰ ১৭ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ খিলঞ্জীয়াৰ সজাগতাখন মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানৰ সভাপতিত্বত অনুষ্ঠিত হয়। সভাত আদৰণি ভাষণ প্ৰদান কৰে মহাসংঘৰ ভোৰাগাঁও আঞ্চলিকৰ কাৰ্যকৰী সভাপতি তুলসী নাথে। সভাত আমন্ত্ৰিত বিশিষ্ট অতিথি সদৌ তিৱা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি ধৰ্ম সিং বৰদলৈ, সমাজসেৱক হৰেন্দ্ৰ বৰা, সদৌ অসম খিলঞ্জীয়া নাথ পৰিষদৰ সাধাৰণ সম্পাদক উজ্জ্বল নাথ, ভোৰাগাঁও আঞ্চলিক মহাসংঘৰ সভাপতি উপেন ভূঞা, সমাজসেৱিকা মাহিন্দ্ৰী দেৱী, ভৱিষ্যত বংশধৰসকলৰ সুৰক্ষাৰ স্বাৰ্থত মহাসংঘৰ খিলঞ্জীয়াৰ সুৰক্ষা সংগ্ৰামৰ সকলোকে সক্ৰিয়ভাৱে সহযোগিতা কৰিবলৈ আহ্বান জনায়। সভাপতি মতিউৰ ৰহমানে ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়া লোকৰ অধিকাৰ চনদৰ ভিত্তিতহে অসমৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহে হৃত অধিকাৰ আৰু ক্ষমতা পুনৰ প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ব বুলি কয়। ভীৰু কাপুৰুষতা পৰিত্যাগ কৰি সত্য আৰু ন্যায়ৰ পক্ষত অৰ্জুনৰ দৰে সাহসেৰে থিয় দিবলৈ খিলঞ্জীয়া জনগোষ্ঠীসমূহক আহ্বান জনায়। প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী অনুসৰি পুৱা মহাসংঘৰ পতাকা উত্তোলন কৰে কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানে। এটি প্ৰতীকী দুগ্ধনেৰে তাহানিৰ প্ৰাগজ্যোতিষপুৰ কামৰূপ আৰু অসম দেশ নিৰ্মাতা মহাৰাজ মহিৰংগ দানৱৰ পৰা শেষ ৰজা গমধৰ সিংহ প্ৰমুখ সকলো বীৰ বীৰাংগনা আৰু জাতীয় পুৰোধাৰ পবিত্ৰ স্মৃতিত অভিবাদন অনুষ্ঠানত মুকলি কৰে মহাসংঘৰ সহকাৰী সম্পাদক সুৰেন্দ্ৰনাথ ডেকাই। সন্ধিয়া অসমৰ হৃত স্বাধীনতা উদ্ধাৰৰ বাবে ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ কৰা ৰজা গমধৰ সিংহৰ প্ৰমুখ্যে সকলো বীৰ সেনানীৰ ১৭ গছি বন্তি প্ৰজ্বলন কৰে বিশিষ্টা সমাজকৰ্মী মাহিন্দ্ৰী দেৱীয়ে। আমি অসম সন্মিলিত মহাসংঘই অসমৰ হাজাৰ বছৰীয়া খিলঞ্জীয়াসকলৰ যি হিত অধিকাৰ মৰ্যাদা সন্মান আৰু ক্ষমতা পুনৰুদ্ধাৰৰ কাৰণেই আমি এই সংগ্ৰাম চলাই আছোঁ। এই গণতান্ত্ৰিক আৰু আইনী যুঁজ আৰু ৰাষ্ট্ৰসংঘলৈকে আমি গোটেই কথাবোৰ জনাই আছোঁ। অসম ভূখণ্ডৰ হাজাৰ বছৰীয়া খিলঞ্জীয়াৰ কাহানী কেনেকুৱা আছিল আৰু আজিৰ কি অৱস্থা হৈছে। গতিকে আজি আমাৰ ১০৫টা খিলঞ্জীয়া জাতি জনগোষ্ঠীৰে সমৃদ্ধ এইটো আমাৰ খিলঞ্জীয়াৰ এটা ঐক্যমঞ্চ। গতিকে এই ঐক্যমঞ্চটোৱে সকলোৱে ছুপ্ৰিম কোৰ্টত খিলঞ্জীয়াৰ অধিকাৰ বিচাৰি আমাৰ সৈতে একত্ৰিত হৈ আছে। গতিকে আজিৰ এই দিনটোত আমি মহাসংঘই এইবাৰ ২০২৪ত আমি এই ভোৰাগাঁৱত মৰিগাঁৱৰ এই ভোৰাগাঁৱত আমাৰ যি প্ৰতিষ্ঠা দিৱসটো আমি উদযাপন কৰিলোঁ। আৰু ইয়াৰ পৰাই আমি অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীসকলক এইটোৱে আমি আবেদন জনাব খোজোঁ যে অসম ভূখণ্ডৰ হাজাৰ বছৰীয়া খিলঞ্জীয়াসকলে নিজৰ হিত অধিকাৰ মৰ্যাদা সন্মান ক্ষমতা পুনৰ উদ্ধাৰৰ কাৰণে ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়া লোকৰ অধিকাৰ চনদ যিখন ২০০৭ত ৰাষ্ট্ৰসংঘই গ্ৰহণ কৰিছিল, য'ত ভাৰতে ১৪৩খন দেশৰ সৈতে সন্মতিসূচক স্বাক্ষৰ কৰি দায়বদ্ধ হৈ আছে। সেই চনদৰ আধাৰত ২ নম্বৰ আৰু ৩ নম্বৰ ধাৰামতে আত্মনিয়ন্ত্ৰণৰ অধিকাৰ আছে খিলঞ্জীয়াৰ। গতিকে অসমৰ খিলঞ্জীয়াসকলে আত্মনিয়ন্ত্ৰণৰ অধিকাৰসহ নিজৰ ক্ষমতা আৰু অধিকাৰ ঘূৰাই পাবৰ কাৰণে এই চনদৰ আধাৰত উচিত ধৰণে সংগঠিত হৈ জোৰদাৰভাৱে নিজৰ অধিকাৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে আগবাঢ়ি যাওক। আৰু ইয়েই একমাত্ৰ শুদ্ধ আৰু সঠিক পন্থা, বিজ্ঞানসন্মত পন্থা। নহ'লে অসম ভূখণ্ডৰ হাজাৰ বছৰীয়া খিলঞ্জীয়া আজি যিটো অৱস্থা হ'ব ধৰিছে ৰাজনৈতিকভাৱে, আজি অসমৰ বিধানসভাত বা অসমৰ পৰা প্ৰতিনিধি হৈ দিল্লীলৈ অনা অসমীয়া অখিলঞ্জীয়া লোক গৈছে, কিন্তু বহুত খিলঞ্জীয়া জাতি আজি তিৱাসকল এইখন আছিল দি কাণ্ট্ৰি অফ গোভা। জোঙাল বলহু এজন বীৰ যোদ্ধা, এজন ৰজা আছিল, আৰু সেই জোঙাল বলহুৰ নামেৰে আমি সেইকাৰণে আজি এই মঞ্চৰ নামাকৃত কৰিছোঁ। আজি তিৱাসকলৰ এজনো MP নাই হোৱা, আজি তিৱাসকলৰ মন্ত্ৰীও নাই হোৱা দিছপুৰত, কিন্তু এইখন এখন ফুল ফ্লেজেড কাণ্ট্ৰি আছিল। ইয়াত কোনো শত্ৰু সোমাব নোৱাৰিছিল। ইয়াণ্ডাবু সন্ধিৰ ১০ বছৰ পিছতে কাণ্ট্ৰি অফ গোভা অসমৰ লগত এমালগেট কৰিছে। গতিকে সেইকাৰণে ঐতিহাসিক দৃষ্টিৰে আমাৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীবোৰৰ হিত অধিকাৰ মৰ্যাদা ঘূৰাই আনিবৰ কাৰণেই মহাসংঘৰ জন্ম হৈছে, আৰু মহাসংঘই এইটো শুদ্ধভাৱেই কাম কৰিছে। আৰু আমি ৰাষ্ট্ৰসংঘকো আমি গোটেই কথাটো জনাইছোঁ যে অনাগত দিনত নিশ্চিতভাৱে অসম ভূখণ্ডৰ হাজাৰ বছৰীয়া খিলঞ্জীয়া সুৰক্ষিত হোৱাৰ এটা ৰাস্তা নিৰ্মাণ হ'ব।
আৰু হিত অধিকাৰ মৰ্যাদা ঘূৰাই পাব। তাৰ কাৰণে কেৱল শুদ্ধ পথেৰে যাবৰ কাৰণে অসমৰ খিলঞ্জীয়া জাগ্ৰত হওক, সিংহৰ দৰে, অৰ্জুনৰ দৰে সত্য আৰু ন্যায়ৰ পক্ষত। ব্যুৰো ৰিপৰ্ট, কে নিউজ 7।